কৃষ্ণাই ছোৱালী হাইস্কুলত গুণোৎসৱ সমগ্ৰ ৰাজ্যখনতে স্ব-মূল্যায়নেৰে আৰম্ভ হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাতো পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ। জিলাখনত কালিৰে পৰা আৰম্ভ হোৱা গুণোৎসৱৰ আজি দ্বিতীয় দিনা বহু বিদ্যালয়ৰ লগতে কৃষ্ণাই ছোৱালী হাইস্কুলতো অনুষ্ঠিত হয় বহী মূল্যায়ন। আজিৰ এই অনুষ্ঠানত বহী মূল্যায়ক হিচাপে উপস্থিত থাকে আশ্ৰফ উদ্দিন আহমেদ আৰু জাহেদা খাতুন। বিদ্যালয়খনত আজি সম্পন্ন হোৱা গুণোৎসৱৰ কিছু দৃশ্য সামৰি যুগুত কৰা হল এই প্ৰতিবেদন। Exercise number 6. Position. Down. Out. Down. Out. Down. Out. Position. Down. Breathe. Sharpen. Breathe. Sharp. Sharpen. It is subsequent. Breathe. Sharpen. Be strong. Sharpen. It is regular. बारह एक गुण 12, 12 2 गुण 24, 12 3 गुण 36, 12 4 गुण 48, 12 5 गुण 60, 12 6 गुण 72, 12 7 गुण 84, 12 8 गुण 96, 12 गुण 108, 12 10 गुण 120. এতিয়া মহলকৰ বাণী মানুহে কেনেকৈ মৰে সেয়া গুৰুত্বপূৰ্ণ কথা নহয়, কেনেকৈ জীয়াই থাকে সেয়াহে আচল কথা। ডক্টৰ জনছনে কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া, হেমবৰুৱাই কৈছিল। এতিয়া আজিৰ দিনটোৰ তাৎপৰ্য সুপ্ৰভাত। আজিৰ দিনটোৰ তাৎপৰ্য আজি 6 ফেব্ৰুৱাৰী 2024 মঙলবাৰ। আজি সূৰ্যোদয় হোৱাৰ সময়ত 6:21 আৰু সূৰ্যাস্ত যাব 5:23। বিশ্ব ইতিহাসত আজিৰ দিনটোৰ তাৎপৰ্য এনেধৰণৰ। 1919 চনত কেন্দ্ৰীয় আইন সভাত ৰাওলাট আইনৰ বিধেয়ক উত্থাপন হয়। 1931 চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৰ মৃত্যু হয়। 2022 চনত আজিৰ দিনটোতে ভাৰতৰ কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যু হয়। ধন্যবাদ। এতিয়া বাতৰি শিৰোনামা। আজি 6 ফেব্ৰুৱাৰী
ফেব্ৰুৱাৰী 2024 মঙলবাৰ। আজি অসমৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি শিৰোনামা এনেধৰণৰ। চামতালয় অসম সাহিত্য সভাৰ পূৰ্ণকালীন অধিৱেশন আমন্ত্ৰণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে নৱনিযুক্ত মুখ্য ন্যায়াধীশ বিজয় বিশ্বই। অসম বিধানসভাৰ অধিৱেশনৰ পৰীক্ষাক লৈ উত্থাপন হয় নতুন বিধেয়ক। এই বিধেয়ক মতে প্ৰশ্নকাকত ফাদিল হোৱা আৰু পৰীক্ষাৰ্থীয়ে নকল কৰিলে সন্মুখীন হ'ব লাগিব কঠোৰ শাস্তিৰ। আজি অসমৰ গণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিন। ধন্যবাদ। এটি ইছলাম ৰাইডৰ প্ৰাৰ্থনা গীত।